বাই বাই মুনু বাই বাই ন মুনু যাম এতিয়া আমি বাই বাই এইটো সেয়া আৰু ফ্ৰেণ্ডছ তো এতিয়া আমি গৈ আছো এফালে সৰু বাবে পুৰা ধুনীয়াকে বহি লৈছে আৰু ন বিছনা পাৰি লৈছে তো ফ্ৰেণ্ডছ আমি গৈ আছো আজি লখিমপুৰ এতিয়া অকমান সময় হ'ল বাৰু দে আমি ওলাতে মেলোতে মানে একচুয়ালি আমাৰ পেকিং হোৱাই নাছিলে আজি ৰাতিপুৱা উঠি পেকিং চেকিং কৰি এনেকে অলপ দেৰি হ'ল হ'ব আৰু গৈ পামগে যেহেতু মিষ্টাৰ বৰুৱে আজি চলাব আমাৰ ফেমিলিটোৱে আজি ওলাইছো যাবলে বেটা দুটা আৰু মই আৰু আমাৰ বৰুদা তো ফ্ৰেণ্ডছ চাই থাকিব ৱেলকাম টু মাই আনাদাৰ ব্লগ একদম লখিমপুৰ বুলি ক'লে মনটো বহুত বেছি ভাল লাগে একদম যিহেতুকে নিজৰ জেগা আপোন জেগা সেইবিলাক নিজৰ জন্মগত স্থান তো ইফালে আমি লখিমপুৰ যাম তাৰপিছত আৰু যাম জেগা ধেমাজি যাম মই বাৰু ধেমাজি হয় সো যি কি নহওক আজি মনটো বহুত বেছি ভাল আপোনালোকেও ব্লগটো কমপ্লিট কৰি চাব তো সৰু বাবুকো মই ধুনীয়াকৈ দেখাই দিম সৰু বাবু কিমান ধুনীয়া কমফৰ্টকৈ বহি লৈছে ন সৰু বাবু এইটো চাওক মই কেনেকৈ বহি লৈছোঁ চাওক ইফালে একদম বেগ এখোপা মই ইফালে এনে মেট্ৰেছ পাই লৈছোঁ তাৰপিছত মই ইফালে এনে বহি আছোঁ গাৰু দি লৈছোঁ ইফালে এইটো গাৰু তাৰপিছত মা পাপা আৰু পাপা গাড়ী চলাই আছে দাদা আগত বহি আছে মা ইফালে আছে আৰু মই ইফালে আছোঁ হাই মানুহকেইটাৰ বাৰু অকণমান কিবা কিবি খাই আহিলোঁ ৰুটি চাহ তেনেকৈ এতিয়া আমাৰ গাড়ীখনত পূৰা তেলটো ফুল কৰি লওঁ ইয়াতে খানাপাৰা নহয় যোৰাবাট ন বাবা যোৰাবাটৰখিনিত তেল ফুল কৰি ল'ম আৰু এতিয়া গৈ থাকিম মজাকৈ আৰু ইয়াত অকণমান দুটকামান কম হয় নেকি গুৱাহাটীতকৈ ন মেঘালয়ৰ তেলটো তো ইয়াতে আৰু 2-3 টকা বচাম এতিয়া লগতে তেলো ফুল কৰিম লগতে গৈও থাকিম সেয়াই আৰু ক'ৰবাত গ'লে তেলখিনি পূৰা ফুলফিল কৰি লোৱাটো ভাল মানে তো আমাৰ কাৰণে তেল এনেকৈ ইয়াতে ইফালে গ'লে ইফালে পূৰা ফুলফিল কৰি লওঁ যাতে বাটত একো মানে বিপদ নহয় যদি তুমি 7-10 ওপৰত থাকিব মানে 10 মাৰ্ক কি ধুনীয়া সেউজীয়া হৈ আছে পৰিৱেশ চায়ে ভাল লাগিছে ন মনো পুৰা গ্ৰীণ বহুত ইমান ধুনীয়া ৰাস্তা ঘৰ ফুলবিলাক ফুলি আছে দেই বহুত ভাল লাগিছে একদম দূৰলৈকে তো ডাব খাই লওঁ এতিয়া আমি এইখিনিত আৰু এইফালে ডাব মনো এইটো লৈ লৈছোঁ দাদা নেক্সটখন এখন ৰহা টলগেট আমি এতিয়া সোমালোহি নেক্সট এখন সোণাপুৰ নাপাওঁতে পালোঁ আৰু এতিয়া এখন নেক্সট ৰহা ফ্ৰেছ গ্ৰ' তো আমি ইয়াতে ভাবিছোঁ নগাঁৱে পালোহি আৰু নগাঁও বাইপাছৰ এইখিনিতে বোলো ইয়াতে ভাতকেইটা খাই লওঁ কিবা এটা খাওঁ মানে ভাত হওক যি হওক চলা ৰিচান সৰু বাবু কেনেকুৱা লাগিছে বেটা আজি আহি ভাল লাগিছে ন ধুনীয়া শুই আহিছে আৰু না আমি এতিয়া এখনতে খাম ধুনীয়া এখন থালি আহি গ'লে আমাৰ বৰদাই খাব ৰাইচ থাল তো এইবিলাক দেখিছে নহয় আৰু এয়া লৈ লৈছে বৰালি মাছ মজা জিকা বিলাহী মাছ বনাইছে বৰালি খাই থাকক আপুনি তো এয়া বেটাহঁতে খাব বোলে তন্দুৰী ৰুটি আৰু এইফালে চিকেন ল'লোঁ আৰু এয়া মই খাওঁ ভেজ পোলাও এয়া মই খাওঁ খাই বৈ আহিলোঁ তাতে নগাঁও সেইখিনিত আৰু খানা ভাল লাগিলে বাৰু এতিয়া তাতে পাণ চান এনেকৈ বনাই ন ওচৰতে মানে এনেকুৱা আৰু দোকানবিলাক থাকেই নহয় তো পাণ লৈ লৈছোঁ এতিয়া তামোল বা পাণ এখন খালে ভাল লাগে আৰু চ' ভাতকেইটাও খুব ধুনীয়া টেষ্টি একদম বৰদাই বৰালি মাছ খাইছে বৰালি মাছডোখৰ খুব ধুনীয়া মানে ডাঙৰ দিছে আৰু টেঙা জোলকণো বিৰাট ধুনীয়া দিছিলে তো আপোনালোকৰ কেতিয়াবা আহিলে এনেকৈ নগাঁও এইখনত খাব পাৰে ধুনীয়া ধুনীয়া মাছ পাব তো মাছৰ লগত জুতিটো বেছি ভাল পাব চাগে ভাত খালে মাংসৰ কাৰণ যিহেতু খায়ে থাকোঁ মাছবিলাক আৰু চ' যি কি নহওক মই বাৰু পোলাও চোলা তেনেকৈ খালোঁ তো এতিয়া সৰু বাবু কেনেকুৱা লাগিলে মজা ন এতিয়া মজা পাণ এখন খাম আৰু এতিয়া আৰু গৈ থাকিম আৰু এতিয়া গৈ পাওঁতে বহুতখিনিয়ে টাইম হ'ব তথাপিতো ৰাস্তাৰ মানে যিটো ভিউ আমনি লগা নাই মানে ইমান ধুনীয়া গোটেই সেউজীয়া হৈছে নহয় ডিভাইডাৰবিলাকতো ইমান ধুনীয়া ধুনীয়া ফুলবিলাক ফুলি আছে চায়ে ভাল লাগিছে তো এনেকৈ সেউজীয়া পৰিৱেশৰ মাজত মানে গৈ ভাল লাগিছে আৰু
এই আমি ভুমুৰাগুৰি ব্ৰিজত উঠিলো এতিয়া এতিয়া আমাৰ শৰাইঘাটৰ নিচিনা আৰু ন যোৱা বেলেগ অহা যোৱাটো হেৰি হ'ল আৰু মানে ইয়াত গাড়ী হেৰিটো অলপ কম ন চ' খুব ভাল লগা মানে এইটো জেগা মানে মোৰ স্মৃতি মানে বহুত ভুমুৰাগুৰি দলঙৰ আগতে সৰুতে গুৱাহাটীত থাকোঁতে এনেকৈ কিমান আহোঁ ভুমুৰাগুৰি দলংখনৰ ওচৰত মানে সাৰ পাওঁ চাওঁ বহুত ভাল লাগিছিলে ভুমুৰাগুৰি পাৰ হৈ আকৌ দলংখন পাৰ হয় নেকি নদী দলংখন ইমান ধুনীয়া ভিউ চাওক চাওক ইফালে এনেকুৱা বাগান চাগান আছে এনেকুৱা ইফালে কি ধুনীয়া ৰাস্তা একদম একদম ক্লিন ৰাস্তা ইফালে ওপৰৰ ভিউ ইফালে বাগান আছে পুৰা নামিছো ইফালে মিঠাই এইবিলাক আছে ইফালে মিঠাই বিলাক আছে ইফালে এইটো কাজু আৰু ইফালে এইটো কি কয় মাইটো বুনিয়া লাড্ডু ন আমি গহপুৰত নামিছো ইফালে মিঠাই ল'বলৈ মায়ে ইফালে লৈ আছে আৰু দাদা ইফালে এনে আছে তাৰপিছত আমি এতিয়া মিঠাই ল'ম গহপুৰত তাৰপিছত ডাইৰেক্ট পায়ে যাম আৰু বেছি দূৰত হৈ গ'ল ইফালে আমাৰ মিঠাই চিঠাই আছে ইফালে জুচবিলাক আছে ইফালে আমি সোমাই আছো আমি যাবলৈ ৰেডি আৰু পাংগে আৰু আমি এতিয়া সোমাই গ'লো আমাৰ জয়ন্ত আৰু আমাৰ দীপ ভাইটি মানে ঘৰৰ সিফালে আৰু ইহঁতৰ এইফালে মানে পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া হয় পুৰা সেউজীয়া চব ফালে সেউজীয়া এইবোৰ দেখিছে কঠীয়া পাৰিছে আৰু এনেকুৱা পুখুৰী খেতি হ'ব বহুত ধুনীয়া মানে বহুত বেছি ভাল লাগে মানে আজি একদম সেউজীয়া চাই মানে আহি পালো ৰাস্তাৰ ভিউ বহুত ভাল লাগিছে আৰু এয়া গাঁৱৰ পৰিৱেশবিলাকো বহুত বেছিয়ে ভাল লাগে এইফালে জয়ন্ত ওলাই আহিছে তো আমি জয়ন্তৰ ঘৰতে সোমাই গ'লো দীপ ভাইটি আমাক আগবঢ়াবলৈ বুলি কৈছিলে এইটো জয়ন্তটো ঘৰৰ পৰা একদম সেউজীয়া হৈ আছে চব ফালে এইয়া ব্লগ চোৱাবিলাক গমে পাইছে মই আগতো আহিলে ব্লগ দিওঁৱে আপোনালোকক মজা হৈছে এইটো আমাৰ দেহা মানুহ এইটো আমাৰ জয়ন্তৰ ছোৱালী এজনী টিকলো বোলো হাই কৰি দিয়া শুনা হাই কৰি দিয়া বায়ে চকলেট খায় নে নাখায় দেখা অঁ বায়ে চকলেট নাখায় তাইক চকলেট দিছোঁ বায়েককো দিব দিছোঁ কৈছে বোলে বায়ে নাখায় বোলে বায়ে বেয়া পায় এই মানে 1.5 বছৰ হৈছে ইমান ধুনীয়া কথা ক'ব শিকিছে ন দেহা আমাৰ দেহা মোৰ লগতে থাকিবানে মোৰ লগত থাকিবা নাই দেহা বোলে চাই দে বোলে অঁ সৰু বাবু কি ধুনীয়া দালি বনাই থৈছে দালি খাৰ গাহৰি মাংস চুন্দা পিহি ন আমাৰ জয়ন্ত ডাঙৰ ছোৱালী আহিছে মাম খাব ন লগতে মজাকে সাজ দিছে খুৰীয়ে সাজ গাহৰি আমাৰ সুনীতাই তাই দি আছে আৰু আচাৰ মজা আৰু এইফালে আমি ককাহঁতৰ তালৈ আহিলোঁ আৰু এইফালে চাহ তাহও খালোঁ চাহ খোৱাৰ পিছত আকৌ ইয়াত
বৰ ধুনীয়া কঁঠাল দিছে, একদম বৰ ধুনীয়া গোন্ধাইছে। ডাঙৰ ডাঙৰ কঁঠাল। আমাৰ আইতা আৰু আমি এতিয়া ইফাল সিফাল ফুৰি আছো, চবে আমাক একদম কি ধুনীয়া ধুনীয়া বস্তু, এয়া কি ধুনীয়া সাজ, এয়া বৰদাই সাজ খাইছে। খাই থাকা ইয়াত আৰু মজা আৰু খুৰী। তো আমাৰ দেহা মানুহ বহিছে ককাৰ লগত, এফালে আমাৰ কাকু আহিলে লগ কৰিবলৈ, এফালে আমাৰ দীপ দেহা। আমি এতিয়া খাম ন কিবা, এতিয়া আমি চবেই ভাত পানী খালোঁ একদম মজাকৈ। খুৰীয়ে ইমান ধুনীয়া বনাইছে, লোকেল চিকেন আৰু ভাত, পুৰা মজা খালোঁ আৰু কঁঠাল গুটি খাই। তো ইহঁতেও খাই আছে ভাত। হেল্ল' এভৰিৱান, একদম দিনটোৰ শেষত। তো আজি আমি ৰাতিপুৱা মানে সেই আৰু প্ৰায় 11টা বাজিলে। 11টা বজাৰ পৰা ওলাই এতিয়া মানে ইয়াত আহি পালোঁ 5টা 5:30 ভিতৰত। খুব ধুনীয়া ৰাস্তা, নগাঁও হৈ আহিলোঁ। নগাঁৱৰ যেতিয়া কলীয়া ভোমোৰা পাৰ হ'লোঁ তেতিয়া এতিয়া ৰাস্তা বহুত চেঞ্জ হৈ গ'ল, বহুত বেছি পৰিৱৰ্তন, বহুত বেছি ভাল। 4-ৱে লাইনবিলাক মানে আগতে বিশ্বনাথ চাৰিআলি এনেকৈ পোৱা আছিলোঁ, এবাৰ একো পোৱা নাই। পূৰা একদম সোনকালে শ্বৰ্ট টাৰ্মত আহি পোৱা নিচিনা হৈছে। আহি পোৱাৰ পিছত ইমান চবৰে আদৰ মৰম, কি ক'ব, যাৰ ঘৰতে গৈছোঁ খবৰ খাতি লৈছোঁ, চবেই এৰি নিদিয়ে, কিবা নহয় কিবা খুৱাই পঠিয়াইছে। আপোনালোকক দেখুৱাইছোঁ মই ভিডিঅ'ত, ইঘৰত গৈছোঁ কিবা এটা, সিঘৰত গৈছোঁ কিবা এটা, আৰু মানে বেছি খুৱাবলৈহে বিচাৰে। কিন্তু আমি আৰু বোলো ইমানখিনি খাই থাকিলে আৰু মানে সেই হঠাৎ গ'লেও যে ইমান আদৰ কৰে নহয় ইয়াত, বহুত মৰমীয়াল, বহুত বেছিয়ে ভাল লাগে। তো ফ্ৰেণ্ডছ, যি কি নহওক আপোনালোকৰ লগত এনেকৈ ৰাস্তাৰ এটা ৰোড ট্ৰিপ, লগতে আমাৰ জয়ন্ত, দীপ, চবৰে ঘৰখন অলপ অলপকৈ দেখুৱালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰিব। আৰু যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহ'লে আজিলৈ বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আৰু আমি কাইলৈ যাম হাবুং, আহোমৰ ৰাজধানী আছিলে হাবুং। তো হাবুঙলৈ যাম, হাবুঙৰ দেৱতাক আমি পূজা দিম। তো আপোনালোকে নেক্সটটো ব্লগ চাব বুলিও আশা কৰিলোঁ হাবুঙৰ। তো ভাল পাব। আৰু হাবুঙক যদি আপোনালোকৰ মনৰ পৰা কিবা এটা থাকে আপোনালোকে মানিলেও আমাৰ মানে দেৱে আপোনালোকক দিব, এয়া আশা। তো বাই বাই এভৰিৱান, টেক কেয়াৰ অল।